ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ হৃষিকেশ ৰয় মুখাৰ্জী ডাঙৰীয়া, ৰবীন হিবু ছাৰ, অপূৰ্ব দা, দিগন্ত ভাৰতী, বৰ্ণালী কলিতাকে আদি কৰি এই প্ৰেক্ষাগৃহত থকা আটাইখিনিকে মই অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ ফালৰ পৰাই কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে বহু কষ্ট কৰি ইয়াত আহিছে। আমাৰ উদ্দেশ্য এটাই আছিল দিল্লীত পতাটো, যে জুবিন গাৰ্গক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইতিমধ্যে তেওঁ বহুত পপুলাৰ, তথাপিও আমি এটা প্ৰয়াস কৰিছোঁ যে মৰাৰ পিছতো যাতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বহুলভাৱে তেখেতক প্ৰচাৰ কৰে আৰু জানে। আৰু মোৰ দৃষ্টিতটো মই জানো, মই আগতেও কৈছোঁ, পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বজনপ্ৰিয় এগৰাকী ব্যক্তি হ'ল জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গ ইতিমধ্যে আমাৰ ৰয় ছাৰে কৈছেই যে মৰাৰ পিছত তেখেত যথেষ্ট মানুহৰ আৰু মৰমটো বাঢ়িছে। আচলতে মানুহজন আছিল, সদায় তেওঁ কেতিয়াও মানুহৰ পৰা হেৰি বিচৰা নাছিল, মানে কি বুলি ক'ম, মই তেওঁক এইটো বিচৰা নাছিল, মানে কিবা এটা কৰি যে প্ৰচাৰটো বিচৰা নাছিল। যি হওক, আমি তিনিদিনীয়াকৈ পাতিছোঁ নয়দাত। আমি কিছুমান জুবিন প্ৰেমী বুলিয়ে কৈছোঁ মই, কাৰণ জুবিন গাৰ্গে সদায় পথচাৰীবিলাকৰ লগত খুব ভাল পাইছিল। আমি পথত থকা লোক কিছুমান আৰু কিছুমান মজদুৰ লোকক আমি তেখেতৰ স্মৃতিৰ কাৰণে কম্বল বিতৰণ কৰিছিলোঁ। ইতিমধ্যে আমি এনআৰডি গ্ৰুপে 5 লাখ গছপুলি সমগ্ৰ অসমত দি আছোঁ ৰাইজক, আৰু ৰাইজে যথেষ্ট মৰম কৰি এই গছপুলিবিলাক আদৰ সাদৰ কৰি ৰোপণ কৰিছে। এতিয়া জুবিন গাৰ্গ এটা ইনষ্টিটিউট হৈ গ'ল, এজন ব্যক্তি হৈ থকা নাই। আমি তেখেতক ঈশ্বৰ পুত্ৰ বুলি কৈছোঁ, কাৰণ তেখেতৰ যিবিলাক গুণ, এতিয়া বহুত কথা আমি এতিয়া গম পাইছোঁ তেওঁ কি আছিল আগতে। গতিকে মইতো জুবিনক বহুত ভাল পাওঁ, মই বহুত ঘনিষ্ঠভাৱে লগ পাইছোঁ বিভিন্ন অনুষ্ঠানত। অসমীয়া চিনেমা উদ্যোগটো যে আজি অলপ ঠন ধৰি উঠিছে, এইটো অকল জুবিন গাৰ্গৰ কাৰণে সম্ভৱ হৈছে। শেহতীয়াভাৱে তেওঁ ৰৈ ৰৈ বিনালে চিনেমাখনে যথেষ্ট জনপ্ৰিয় হৈছে। গোটেই পৃথিৱীত এইখন চিনেমা চলি আছে। আৰু যদি তেখেত থাকিল হয়, হয়তো আমি অসমে আৰু বহুত কিবা কিবি পালে হয়। ইতিমধ্যে 52 বছৰতে আমি 200 বছৰত সাধাৰণ মানুহে যিখিনি কাম কৰিব নোৱাৰিব এগৰাকী ব্যক্তি 200-300 বছৰত, সেইখিনি কাম তেওঁ 52 বছৰ বয়সতে থাকি কৰি গ'ল। আৰু শেষত মই এটাই অনুৰোধ কৰিছোঁ, আপোনালোকে জুবিন গাৰ্গৰ যিখিনি আদৰ্শ দেখুৱাইছে এইখিনি যিমান পাৰে অনুসৰণ কৰক, যাৰ যিমান সামৰ্থ্য আছে সেই হিচাপে কৰি যাওক। আমি এনআৰডি গ্ৰুপৰ ফালৰ পৰাই চেষ্টা কৰি গৈ আছোঁ। আৰু যদি ঈশ্বৰে কৰে, অহাবাৰ আমি তেওঁৰ কিবা এটা অনুষ্ঠান ডুবাইত কৰাৰ চেষ্টা কৰিম, যাতে ইণ্টাৰনেশ্যনেলি তেওঁক আমি আৰু লৈ যাব পাৰোঁ। কাৰণ ডুবাইখন হৈছে এতিয়া ৱৰ্ল্ডৰ মেইন হাব। নেক্সট আমি ট্ৰাই কৰিম ডুবাইত যাতে এটা অনুষ্ঠান কৰিব পাৰোঁ। আৰু শেষত মই আটাইগৰাকী ব্যক্তিক, আমাৰ হৃষিকেশ ৰয় ছাৰ, ৰবীন হিবু ছাৰ, অপূৰ্ব দা, সকলোকে মই কৃতজ্ঞতা জনালোঁ। আৰু আপোনালোকে এতিয়া অনুষ্ঠান উপভোগ কৰক। আমাৰ দিগন্ত ভাৰতী দা আৰু বৰ্ণালী কলিতা দুয়োগৰাকী অতি ঘনিষ্ঠ আছিল। বৰ্ণালীয়ে 4,500 গান গাইছে জুবিনৰ লগত, আৰু দিগন্ত দাই কিমান গান গাইছে মই নাজানো, কিন্তু মেক্সিমাম পপুলাৰ গান দিগন্ত দাই লিখিছিল জুবিন গাৰ্গৰ। গতিকে দুগৰাকী ব্যক্তিক আনিছোঁ, তেওঁলোকক লৈ আপোনালোকে এতিয়া এটা অনুষ্ঠান পাব, য'ত নেকি আপোনালোকে জুবিন সম্পৰ্কে সুধিব পাৰিব। শেষত সকলোৰে আশীৰ্বাদ বিচাৰিলোঁ, অহা দিনবিলাকত যাতে আমি ৰাইজৰভাৱে কাম কৰি যাব পাৰোঁ।